নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম ডিষ্ট্ৰিক্ট ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজত লৈছোঁ ক্লাছ 10ৰ অসমীয়াৰ লেচন 5ৰ চতুৰ্থ পাৰ্টটো। ইয়াৰ আগত তিনিটা পাৰ্ট হৈছে, যদি চোৱা নাই চাব, আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ নতুন ভিডিঅ' পাই থাকে। সকলোৱে মিলি যাতে এমাহৰ ভিতৰতে 1K ছাবস্ক্ৰাইব কৰে তাৰ আশা কৰি মই আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ শ, অৰ্থাৎ ইয়াৰ আগত খটো দিছোঁ আগৰ পাৰ্টত। যশৰ পোৱালিহঁতে কাক কোনে চায়? উত্তৰ প্ৰসংগা। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দৃষ্টান্ত নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। সংগতি। উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অট্টালিকাত বাস কৰা মানুহৰ মানসিকতাৰ কথা কৈছে। বাক্য। সময় নৈৰ সোঁতৰ দৰে আগবাঢ়ি গৈছে। 25 বছৰ আগতে এজন মানুহে গাঁৱৰ এটা বজাত বাস কৰিছিল। মানুহজনে গধূলি কমকৈ দেখিলেও আত্মীয়তাবোধ আৰু মৰমৰ মাজেৰে সুন্দৰ শান্তিৰ মাজেৰে সেই সৰু পজা ঘৰটোত বাস কৰিছিল। কিন্তু এতিয়া কবিয়ে 25 বছৰ পিছত যেতিয়া সেই ঠাইলৈ গ'ল, তাত তেওঁ দেখিলে যে 7 মহলীয়া অট্টালিকা। গাঁৱৰ সেই পৰিৱেশ নাই। গাঁওখন এতিয়া নগৰলৈ পৰিণত হৈ পৰিছে। মানুহবোৰ বাঢ়িছে, কিন্তু মানুহবোৰৰ মাজত আত্মীয়তা নাইকিয়া হৈ গৈছে। সেই 7 মহলীয়া অট্টালিকা থকা মানুহবোৰে ইজনে আনজনক সন্দেহৰ চকুৰে চায়। যিদৰে কৃপণ মানুহৰ ধন কোনো কামত নাহে, নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰো কোনো মূল্য নাই। 7 মহলীয়া অট্টালিকাত বাস কৰা লোকসকলে ধন সোণ উপাৰ্জন কৰি যশৰ দৰে ৰাখি থৈছিল। তেওঁলোকে কাৰোবাৰ বিপদ হ'লে সহায় কৰা দূৰৰ কথা, আনকি মানুহ এজন মৰিলেও দাহ কৰিবলৈ আগবাঢ়ি অহা নাছিল। কবিতাফাঁকিৰ জৰিয়তে কবিয়ে নিঃসংগতা জীৱনৰ কথা কৈছে। ক নম্বৰ। এই কংক্ৰিট হাবিখনত তেওঁ বিচাৰি নাপালোঁ। আৰু উত্তৰ প্ৰসংগা। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণৰ দ্বাৰা ৰচিত দৃষ্টান্ত নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। সংগতি। উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে ক'ব বিচাৰিছে যে সেউজীয়া গছ-গছনিৰে ভৰা ঠাইবোৰ ধ্বংস কৰি মানুহে সেই ঠাইত ঘৰ দুৱাৰ সাজিছে। মানুহে কিদৰে সেউজীয়া অৰণ্যবোৰক কংক্ৰিটৰ হাবিলৈ পৰিণত কৰিবলৈ ধৰিছে তাকে ক'বলৈ বিচাৰিছে। বাক্য। সময়বোৰ যিদৰে সলনি হয়, সেই সময়ৰ লগে লগে প্ৰাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ আদিও সলনি হয়। এটা সময়ত সেউজীয়া পৰিৱেশত থাকি ভাল পোৱা মানুহবোৰে সময়ৰ লগে লগে শিল, বালি, ইটা আদিৰ বৃহৎ বৃহৎ অট্টালিকা গঢ়ি তোলে। সেই চহৰ বুলি কংক্ৰিটেৰে গঢ়ি উঠাৰ দৰে মানুহৰ মনবোৰো কংক্ৰিটেৰে গঢ়ি উঠে। মানুহৰ মনবোৰ সহজ সৰল কোমল ৰূপৰ সলনি শিলৰ দৰে কঠিন আৰু কঠোৰ হৈ পৰিল। ভালদৰে এটা মুহূৰ্তৰ বাবেও সময় উলিয়াই মানুহৰ মনৰ বতৰা ল'বৰ বাবে কাৰো সময় নোহোৱা হৈ পৰিল। যিদৰে অৰণ্যত হাবিত জীৱ-জন্তু লুকালে বিচাৰি পোৱা সহজ নহয়, ঠিক তেনেদৰে মানুহৰ মনবোৰো যদি কংক্ৰিটৰ দৰে কঠিন হৈ পৰে, তাক আৰু পুনৰ বিচাৰি পোৱা নাযায়। সেইবাবে হয়তো কবিয়ে ভাড়াঘৰ বিচাৰি অহা বুলি সোধা মানুহজনক এটা সময়ত পিছত পুনৰ বিচাৰি নাপালে। মানুহৰ মনত মানৱীয় আন্তৰিকতা আদি নাথাকে, তেন্তে মানুহ কেতিয়াও সুখত থাকিব নোৱাৰে। সেয়েহে কবিয়ে কৈছে, কংক্ৰিটৰ অট্টালিকাৰ মাজত যেন মানুহবোৰৰ মানৱীয়তা হেৰাই পশু সদৃশ হৈ উঠিছে। ভাষা বিষয়ক। ক ১ নম্বৰ। বিপৰীত শব্দ লিখা। কেঁচা হ'লে হ'ব পকা, গধূলি হ'লে পুৱা হ'ব, পোহৰ হ'লে আন্ধাৰ হ'ব, শান্তি হ'লে অশান্তি হ'ব, ৰূপ হ'লে অৰূপ হ'ব। ২ নম্বৰ। এটাকৈ সমাৰ্থক শব্দ লিখা। জোন হ'লে চন্দ্ৰ হ'ব, ঘৰ হ'লে আৱাস হ'ব, চৰা হ'লে অতি ওখ বা অধিক হ'ব, দাহ হ'লে পোৰা হ'ব, উভতি হ'লে ওলটি হ'ব। নস্যাৰ্থ শব্দ গঠন কৰা। শান্তি চিনাকি সহায়। শান্তি অ যোগ শান্তি অশান্তি, চিনাকি অ যোগ চিনাকি অচিনাকি, অযোগ হয় অসহায়। নমস্কাৰ শব্দটোৰ সন্ধি ভাঙিলে এনে হ'ব, নম যোগ কাৰ। এনেদৰে আন 4টা শব্দ লিখি সন্ধি ভাঙা। পুৰ যোগ কাৰ পুৰস্কাৰ, পৰি যোগ কাৰ পৰিষ্কাৰ, নি যোগ উপায় নিৰুপায়, বহি যোগ কাৰ বহিষ্কাৰ। আজি পাৰ্টত ইমানখিনি আছিল। নেক্সট আৰু এটা পাৰ্ট আছে, তোমালোকে ভালকৈ পঢ়িবলৈ আশা কৰে। আজি ইমান কৰিছোঁ। নমস্কাৰ।